অৱসৰপ্ৰাপ্ত জিলা ছেছন ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ স্মৃতিচাৰণ সভা বৰপেটাৰ সমাজ হিতৈষী সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত জিলা ছেছন ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ স্মৃতিচাৰণ সভা আজি বৰপেটা চহৰৰ আমবাৰীহাটীস্থিত নিজ বাসগৃহ অক্ষয় ভৱনত অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভা শুভাৰম্ভ হয় বন্তি প্ৰজ্বলনেৰে। ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ পত্নী দীপালী দাসে। প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ একমাত্ৰ জীয়াৰী ডক্টৰ নীলাক্ষী দাসে। ইয়াৰ পিছতে সভাত উপস্থিত থকা ব্যক্তিসকলে ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। স্মৃতিচাৰণ সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ দাসে অনুভৱত শূন্যতা শীৰ্ষক স্বৰচিত কবিতা পাঠ কৰি শ্ৰদ্ধা নিবেদন কৰে। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ স্কুলীয়া বন্ধু নন্দলাল দাস, সাহিত্যিক গোবিন্দ তালুকদাৰ, বৰপেটা বিটি কলেজৰ অধ্যক্ষ হাসমত আলী, বৰপেটা সাহিত্য সভাৰ হিৰণ শইকীয়া লহকৰ, বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীনেশ দাস আদিয়ে ভাষণ প্ৰসংগত ব্ৰজেন্দ্ৰ কুমাৰ দাসে সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। সভাত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাসেও ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ বিষয়ে বক্তব্য প্ৰদান কৰে। ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ কলিতাই আঁত ধৰা এই অনুষ্ঠানত কুমাৰী মাম্পী দাসে বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। স্মৃতিচাৰণ সভাত বৰপেটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে স্থানীয় একাংশ ৰাইজ আৰু ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ আত্মীয় স্বজনসকল উপস্থিত থাকে। উল্লেখ্য যে যোৱা 23 ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰা অৱসৰপ্ৰাপ্ত জিলা ছেছন ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাসৰ পিতৃ অক্ষয় কুমাৰ দাসে 60 দশকত দুবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। কম কথা কয় আৰু মই মাজে মাজে ভাবিছোঁ যে থমছাটা যে ঝাৰ্জ হৈছে ইমান কম কথা কয়, তেওঁ জাজমেণ্টবিলাক বোধহয় খুব কাৰা আছিল। কাৰণ তেওঁ ইমান মানুহজন বৰ ষ্ট্ৰিক আছিল। তেওঁ আৰু সমাজত যাই ভাল কাম কৰিছিল, যাই ভাল কথা কৈছিল, সেইবিলাকক তেওঁ ভাল পাইছিল, সন্মান কৰিছিল। গতিকে তেওঁৰ মৃত্যুত হয়তো আমাৰ বৰপেটা সমাজত বিভিন্ন অনুষ্ঠানৰ সমাজখনক ভাল পোৱা মানুহ এজনৰ মৃত্যু হয়, সকলোৱে জানো আমি। এটা অপুৰন্ত ক্ষতি এটা হওক বুলি ক'ব লাগিব। কাৰণ মৃত্যুটো সদায় আগবাঢ়ি যাওঁ আৰু এদিন এই আমি কেনেকৈ মৃত্যুক সাৱটি ল'ম এইটো অৱশ্যে আমি নিজে ক'ব নোৱাৰোঁ। আমাৰ ভাস্কৰ্য শিল্প কি হয়, কেনেকুৱা হয় নাজানো, সেইটো ভগৱানৰ হাতত। কিন্তু আমি প্ৰস্তুতি সদায় চলাই আছোঁ আৰু সেইকাৰণে কোনোবাই সোনকালেই গুচি যায়, কোনোবাই বহু দেৰিলৈকে যায়। এই প্ৰস্তুতি যাৰ যেতিয়াই সমাপ্ত হয় তেতিয়াই গুচি যায়। খুব লাহে লাহে কথা কয়, প্ৰতিটো কথা অৰ্থবহ কথা। লাহে লাহে খোজ কাঢ়িছিল, প্ৰতিটো খোজতে খোজৰ দূৰত্ব আছিল আৰু অদৰকাৰী কথা মুঠেই নকৈছিল। তেওঁ সেই ধৰণৰ ব্যক্তি এগৰাকী আছিল। সমাজ জীৱনৰ পৰা তেওঁ আঁতৰি গ'ল। বিশেষকৈ বৰপেটাৰ বৌদ্ধিক সমাজৰ ভিতৰত সমাজৰ যিকেইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে আমাৰ মনত গভীৰ দেখাবাদ কৰি আছে, এতিয়ালৈকে তাৰ ভিতৰত তেওঁ এগৰাকী আছিল। তেওঁক আমি হেৰুৱালোঁ আৰু তেওঁৰ যিটো জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমাত বহুখিনি কথা আছে, অলিখিত কথা। ৰাম 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 মায়া ভোজ্যা মাজে আশয় উমতি অনুষ্ঠিত কৰিছিলোঁ। এইগৰাকী ব্যক্তিৰ লগত মোৰ 2004 চনৰ জানুৱাৰী মাহৰ পৰা আমাৰ বৰপেটা বিটি কলেজৰ তেওঁ সদস্য হিচাপে নিয়োজিত হোৱাৰ পিছত তেখেতে আমাৰ কমিটিৰ ফালৰ পৰা তেখেতক আমি সভাপতিত্বৰ আসন গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ আৰু তেখেতে সভাপতি হিচাপে 2008 চনলৈকে আছিলে।